বিটিসি নিৰ্বাচনক লক্ষ্য কৰি কংগ্ৰেছৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কুঠুৰিজাৰত জনপ্ৰবাহ। বিটিসি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা দিনক দিনে বৃদ্ধি পাইছে। এইবাৰ বিটিআৰত শক্তি প্ৰদৰ্শন কৰিবলৈ সম্পূৰ্ণ সাজু হৈ মাৰ্গলৈ নামি পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ। হালবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন অঞ্চলত ইতিমধ্যে দলটোৱে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। এই পৰিপ্ৰেক্ষিততে আজি কুঠুৰিজাৰত অনুষ্ঠিত হ'ল এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী সভাত উপস্থিত হোৱা ৰাইজৰ সমাগমে ৰাজনৈতিক উত্তাপ বৃদ্ধি কৰাৰ লগতে কংগ্ৰেছৰ প্ৰচাৰত নতুন গতি অনা দেখা গৈছে। সভাত উপস্থিত আছিল কংগ্ৰেছ দলৰ বাক্সা জিলা সমিতিৰ সভাপতি বুদ্ধদেৱ ফাদাংগাৰী, বাক্সা জিলা মহিলা সমিতিৰ সভানেত্ৰী ৰেণু বসুমতাৰী, বাঁহবাৰী মণ্ডল কমিটিৰ সভাপতি মুনছৰ আলীৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী। বক্তাসকলে বিটিআৰত বিদ্যমান অনিয়ম, দুৰ্নীতি, উন্নয়নহীনতাৰ প্ৰতিবাদ কৰি এইবাৰ কংগ্ৰেছক শক্তিশালী কৰাৰ আহ্বান জনায়। সভাত বিভিন্ন ভাষাভাষী জনসাধাৰণৰ উপস্থিতিয়ে জানিবলৈ দিছে সাম্প্ৰদায়িক সম্প্ৰীতি, শিক্ষা, স্বাস্থ্য আৰু কাম কাজৰ ব্যৱস্থা এইবাৰ ভোটাৰসকলৰ মুখ্য বিষয়। এই ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰতিশ্ৰুতি স্পষ্ট আৰু বিশ্বাসযোগ্য বুলি বহু ৰাইজে প্ৰকাশ কৰিছে। দলটোৱে জনসাধাৰণৰ মাজলৈ গৈ ঘৰে ঘৰে প্ৰচাৰ সভা সমিতি আৰু সংযোগ অভিযানৰ জৰিয়তে ভোটগ্ৰহণৰ কাৰ্যসূচী আৰম্ভ কৰিছে। হালবাৰী সমষ্টিৰ নানা অঞ্চলত কংগ্ৰেছৰ এই সক্ৰিয়তা ইমানতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। বিটিআৰত এইবাৰ সলনিৰ হাৱা আৰু সেই হাৱাক কংগ্ৰেছে বজাই ৰাখিব পাৰে তেনেধৰণৰ এক স্পষ্ট সংকেত আজিৰ কুঠুৰিজাৰৰ সভাই বহন কৰিছে। ব্যুৰো ৰিপৰ্ট, পাব্লিক টক্স 24 নৰ্থ ইষ্ট। প্ৰতিশ্ৰুতি এতিয়া তৰুণ গগৈ চৰকাৰৰ দিনত যেতিয়া আপোনাৰ বড়োলেণ্ড একৰ্ড হৈছিলে, সেই বড়োলেণ্ড একৰ্ডৰ ক্ষেত্ৰত তৰুণ গগৈ আমাৰ কংগ্ৰেছ চৰকাৰে সহজ সৰলভাৱে হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF দলক শাসন কৰিব দিছিলে। তেতিয়া হয়তো আমাৰ যদি কংগ্ৰেছে ইচ্ছা কৰিলেহেঁতেন তেতিয়া BTCত আমাৰ কংগ্ৰেছ দলৰে শাসন কৰিব দিব পাৰিলেহেঁতেন, কিন্তু সেইখিনি কৰা নাছিল। কাৰণ আমাৰ কংগ্ৰেছ দলৰ যিবিলাক নেতৃত্ব, সেই নেতৃত্ববিলাকৰ চিন্তাধাৰাবিলাক ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত থাকে, কিন্তু BPFক শাসন ভাৰ গতাই দিয়াৰ পিছত তেওঁলোকে BTC ডেভেলপমেণ্টৰ পৰিৱৰ্তে তেওঁলোকে কেইজনমান লিডাৰৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকে কৰি গ'ল। গতিকে চাওক, তেওঁলোকে BTC ডেভেলপমেণ্ট স্বাৰ্থত তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছে, তেওঁলোকে কি কাম কৰিব নিজৰ পকেটত ভৰাই যদি টকা পইচা তেওঁলোকে ভৰাই লয়। গতিকে BTC একৰ্ড হোৱাৰ পিছৰ পৰাতো আমাৰ কংগ্ৰেছৰ আমি সেইবিলাক শাসনত অহা নাই। এতিয়া BTCবাসীক আমি সেইটো কথাই কৈছোঁ, সেই সময়খিনিত যদি কংগ্ৰেছ দলে যদি শাসন কৰিব পাৰিলেহেঁতেন তেতিয়া কংগ্ৰেছ দলে আপোনাৰ BTC বহু উন্নয়ন কৰিব পাৰিলেহেঁতেন। কিন্তু এতিয়া এইবাৰ 2025 চনৰ যিটো BTC নিৰ্বাচন, এই BTC নিৰ্বাচনত তেওঁলোকে যিটো কৰিব নোৱাৰা কাম, তেওঁলোকৰ সমাজ উন্নয়ন কৰিব নোৱাৰা কাম, তেওঁলোকে অৰ্থনৈতিক দিশটোৰ ক্ষেত্ৰত যেনেকৈ তেওঁলোকে অৱনতিৰ ফালেদি লৈ গৈছে, সেইটো উন্নতিৰ কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছ দলে এইবাৰ আগবাঢ়ি আহিছোঁ। এইবাৰ প্ৰতিটো সমষ্টিত আমাৰ 40টা সমষ্টিত আমাৰ কংগ্ৰেছ দলে প্ৰতিনিধিত্ব কৰিব। গতিকে আমাৰ চৰকাৰ গঠন হোৱাটো স্বাভাৱিক আৰু BTC উন্নয়নো আমাৰ স্বাভাৱিক হ'ব। বৰ্তমান আহি থকা আমাৰ BTC নিৰ্বাচনত আমাৰ কংগ্ৰেছ দল পিছ পৰি থকা নাই। বৰ্তমান আমাৰ লক্ষ্য হৈছে BTR মিছন। আমাৰ BTR দখল কৰাৰ স্বাৰ্থত আমি চাৰিওফালে আমি মিটিং কৰি আছোঁ। ব্লকে ব্লকে আমি সোমাই গৈ প্ৰতিটো মণ্ডলে গৈ আমি বুথে গৈ আমি সভা সমিতি গঠন কৰি আছোঁ। এইবাৰ আমাৰ কংগ্ৰেছ দলৰ যথেষ্ট ৰাইজে সঁহাৰি দিছে, কাৰণ 17 বছৰ BPF শাসনকাল আৰু 5 বছৰ UPPL শাসনকালত ৰাইজে বিচৰা মতেদি যিটো BTC ৰাইজে বিচাৰি আন্দোলন কৰি BTC আনিছিলে, সেই আশা আকাংক্ষাবিলাক আপোনাৰ হাগ্ৰামা মহিলাৰ BPFৰ নেতৃত্বত আৰু UPPL আপোনাৰ প্ৰমোদ বড়োৰ নেতৃত্বত চলি থকা চৰকাৰবিলাকে আমাক একো দিব পৰা নাই। কাৰণ যদি আমি বুথে গৈ থাকি যিখিনি অভিজ্ঞতা পাইছোঁ, এই অভিজ্ঞতাবিলাকত ৰাস্তা পদূলি তেওঁলোকে কোনো উন্নয়ন কৰিব পৰা নাই। প্ৰতিটো গাঁও, প্ৰতিটো বুথত, প্ৰতিটো ঠাইতে তেওঁলোকে কোনো ৰাস্তা পদূলি কৰিব পৰা নাই। কাৰণ সেইবিলাক কেন্দ্ৰীয় চৰকাৰ তথা বহুত টকা তেওঁলোকে ক্ৰ'ৰ টকা লৈ আহিছিলে, সেইবিলাক টকা তেওঁলোকে উন্নয়ন কৰা নাই। তেওঁলোকে ব্যক্তিগত জেপত তেওঁলোকে সোমাই লৈছে। গতিকে এই অঞ্চলৰ বিভিন্ন ৰাইজে যেনেকৈ আশা আকাংক্ষা কৰিছিলে, সেইবিলাক তেওঁলোকে পূৰ কৰিব পৰা নাই। সেই স্বাৰ্থত এতিয়া ৰাইজসকলে
আমাৰ কংগ্ৰেছ দলৰ লগত ওলাই আহিছে আৰু কংগ্ৰেছ দলক এইবাৰ BTCত তেওঁলোকে ভোট দি জিতাই দি এইবাৰ BTC দখল কৰাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সঁহাৰি জনাইছে। ইয়াৰ ফলস্বৰূপে আজি এই কুট্টিজাৰ গাঁও অঞ্চলত ইয়াতে বহুত ৰাইজক লৈ আমি ইয়াতে আজি মিটিং বা সভা আমি অনুষ্ঠিত কৰিছোঁ। গতিকে তেওঁলোকে প্ৰতিজনেৰে এটা বক্তব্য এইবাৰ আমাৰ তেওঁলোকে অত্যাচাৰিত বিজেপি গভমেণ্টৰ লগত যিবিলাক জড়িত হৈ আছে যেনে UPPL গভমেণ্ট তেওঁলোকক অপসাৰিত কৰি আমাৰ BTC তেওঁলোকে দখল কৰাৰ ক্ষেত্ৰত আমাৰ লগত থাকিব বুলি তেওঁলোকে সকলোৱে আহ্বান জনাইছে আৰু তেওঁলোকে সকলোৱে ওলাই আহিছে আৰু BTC দখল কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগৰণুৱা হয় আমাক তেওঁলোকে সমৰ্থন দি যাব বুলি তেওঁলোকে আমাক আশ্বাস দিছে। গতিকে সমাগত আমাৰ BTC নিৰ্বাচনত আমাৰ 40টা সমষ্টিৰ ভিতৰত আমাৰ 20টা নহ'লে 18টাৰ পৰা 20টাৰ ভিতৰত আমি দখল কৰিবলৈ আমি সক্ষম হ'ম আৰু বাকীখিনি আমি কোনোবা আহি আমাৰ লগত তেওঁলোকে এৰেঞ্জ কৰিব বা আহিব আমাৰ লগত যোগ কৰিব। গতিকে আমি BTC দখল কৰিম। ইয়াত সঁহাৰি বহুত ভাল। ইয়াত 150-200ৰ ভিতৰত মানুহ হৈছে কাৰণ সেইখিনি গোটেই গাঁওখনৰ কুট্টিজাৰ গাঁওখনৰ গোটেই ৰাইজে আহি ইয়াতে সমাগত হৈছে। গতিকে তেওঁলোকে আমাক তেওঁলোকৰ বক্তব্যবিলাক তেওঁলোকে দিছে। গতিকে তেওঁলোকে যে এইবাৰ কংগ্ৰেছ দলৰ লগত থাকিব আৰু ইয়াত UPPL তথা BPFক যে তেওঁলোকে আগস্থান নিদিয়ে এই কথা তেওঁলোকে জনাই দিছে। কাৰণ 17 বছৰ তেওঁলোকৰ অভিজ্ঞতা আৰু 5 বছৰ UPPLৰ গভমেণ্টৰ অভিজ্ঞতা তেওঁলোকৰ গাত নম হিয়ৰি উঠে সেই কথাবিলাক তেওঁলোকে বৰ্ণনা কৰিছে। গতিকে আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বত তেওঁলোকে BTC চৰকাৰখন চলাই নি আমাৰ BTCৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিত কাম কৰি যাবলৈ তেওঁলোকে অনুৰোধ কৰিছে। গতিকে আমি এতিয়া বাক্সা জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা মই বাক্সাৰ সভাপতি হিচাপে মই আজি গৌৰৱে অনুভৱ কৰিছোঁ বা গৌৰৱে মই ঘোষণা কৰিছোঁ যে BTC এইবাৰ আমাৰ কংগ্ৰেছ দখলত থাকিব। এই ক্ষেত্ৰত আমি এতিয়া তেওঁলোকক উত্তৰ দিবলৈ সাজু হৈছোঁ। গতিকে তেওঁলোকে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া আমাৰ যিটো BTC নিৰ্বাচনত আমি আমাৰ চৰকাৰ গঠন হ'ব বুলি আমি ঘোষণা কৰি